हेलो स्टूडेंट्स आज आमी क्लास 10 एक्सरसाइज 4.32 सॉल्यूशन करिलम यार आगर भिडिओत आमी एक्सरसाइज 4.2 आरो एक्सरसाइज 4.1 दुटा भिडिओ अलरेडी आमी करिसु एतिया आज आमी एक्सरसाइज 4.32 करिलम एक्सरसाइज 4.3 की कोआ আছে চাইলোৱা क्वेश्चन नंबर 1 2 वर्ग सम्पूर्ण पद्धतिरे तलर द्विघात समीकरण बोरर मूल जदि बर्ते उलिवा तार माने मूल जदि আছে আমি উলাব লাগিব এতিয়া যদি তোমালোকক এটা দ্বিঘাত সমীকৰণ দিয়া আছে সেই সমীকৰণটোৰ মূল আছে নাই তোমালোকে জানিবা কেনেকৈ সেইটো আমি ডিসকাশন কৰিলম সোৱা বহি লৈ কিতাপটো অলপ ইফালে গুছি যা চাইলোৱা আমাৰ দ্বিঘাত সমীকৰণৰ আৰ্হিটো কেনেকা আছিল ax² + bx + c = 0 এইটো আছিল আমাৰ এটা x চলকত দ্বিঘাত সমীকৰণৰ আৰ্হি এতিয়া চাইলোৱা যদি তোমালোকক এটা দ্বিঘাত সমীকৰণ এনেকৈ দিয়া আছে তেতিয়া তোমালোকে কেনেকৈ জানিবা যে সেইটো সমীকৰণৰ মূল আছে নে নাই বুলি এতিয়া তোমালোকে কি কৰিবা সমীকৰণটোৰ b² - 4ac উলাই যাবা যেতিয়া তোমালোকে সমীকৰণটোৰ b² - 4ac উলাই যাবা তেতিয়া তাৰ ভ্যালুটো <0 উলাই লয় তাৰ মানে এটো 1 নম্বৰ বুলি মই ধৰি লৈছো b² - 4ac ৰ ভ্যালুটো <0 তাৰ মানে 0 তকৈ কম মানে কি মাইনাসত যদি উলাই তেন্তে তোমালোকে ক'ব পাৰিবা সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই তেনেকুৱা সমীকৰণটোৰ কোনো মূল নাথাকিব সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই এতিয়া নম্বৰ 2 বুলি মই লিখি লৈছো নম্বৰ 2 ত তোমালোকে যদি লিওৱা b² - 4ac আৰু b² - 4ac ৰ ভ্যালুটো যদি 0 উলাই যায় তেতিয়া সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব কিন্তু মূল দুটাও সমান থাকিব সমান বাস্তৱ মূল থাকিব বা থাকে তোমালোকে জিও পাব পাৰা এতিয়া চাইলোৱা যদি 3 নম্বৰত মই কম যদি b² - 4ac ৰ ভ্যালুটো যেতিয়া তোমালোকে উলিওৱা আৰু ইয়াৰ ভ্যালুটো <0 উলাই তাৰ মানে 0 তকৈ ডাঙৰ উলাই তেতিয়া সমীকৰণটোৰ অসমান বাস্তৱ মূল দুটা থাকিব এইটো তাৰ মানে আমি আলটিমেটলি কি জানিছো আমি জানিছো যদি আমি যিকোনো সমীকৰণৰ b² - 4ac উলাই চাম যিকোনো দ্বিঘাত সমীকৰণৰ যেতিয়া সমীকৰণটোৰ b² - 4ac উলাওতে <0 উলাই তেতিয়া সমীকৰণটোৰ কি আছে মূল আছে যেতিয়া <0 উলাই তেতিয়া মূল দুটা অসমান থাকে যেতিয়া =0 উলাই তেতিয়া মূল দুটা সমান থাকিব যি কি নহওক তোমালোকে এই তিনটা বস্তুটো মনত ৰাখি লবা একটা দুইটা তিনটা ঠিক আছে এতিয়া চাইলোৱা एक्सरसाइज 4.3 तो आमी आरंभ करिम चाइलो क्वेश्चन नंबर 1 दिया আছে 2x² - 7x + 3 = 0 কিন্তু আমি বর্গ সম্পূরণ পদ্ধতিত সলিউশন করিম কি পদ্ধতি বর্গ সম্পূরণ পদ্ধতি এটা লিখিলাম মই वर्ग सम्पूर्ण पद्धति এতিয়া চাইলোৱা কোৱেশ্চনটো দিয়া আছে 1 ৰ वर्ग सम्पूर्ण पद्धति एक्सरसाइज 4.3 এতিয়া চাইলোৱা क्वेश्चन नंबर 1 ৰ 1 ত দিয়া আছে 2x² - 7x + 3 = 0 এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিত তোমালোকে কি কৰিবা সবতকৈ প্ৰথমে ইকুৱেশনটোক এনেকৈ লিখা 2x² - 7x এটো যি +3 আছে যদি মই ইফালে লৈ যাম কি হৈ যাব -3 এতিয়া তোমালোকে কৰিবা কি এইটো x² ৰ যি সহগ আছে ইয়াক তোমালোকে এটা পূৰ্ণ বৰ্গ সংখ্যা এটা স্কয়াৰ নম্বৰ বনাবৰ কাৰণে চেষ্টা কৰিবা এটা স্কয়াৰ নম্বৰ মানে কি স্কয়াৰ নম্বৰ মানে হৈছে এতিয়া 1 ৰ স্কয়াৰ বুলি ক'লে কি হ'ব 1 ৰ স্কয়াৰ মানে কি 1 * 1 মানে এক দুইটা পূৰণ বুলি ক'ব খুজিছে ইয়াতে 1 * 1 মানে কিমান 1 এতিয়া 1 টো এটা বৰ্গ সংখ্যা হয় পূৰ্ণ বৰ্গ সংখ্যা এটা স্কয়াৰ নম্বৰ হয় কাৰ স্কয়াৰ নম্বৰ 1 ৰ স্কয়াৰ নম্বৰ 1 হয় এতিয়া
2 স্কয়ার কিমান হ'ব 4 4 এটা পূৰ্ণবৰ্গ সংখ্যা হয় এটা স্কয়াৰ নম্বৰ হয় কাৰ স্কয়াৰ 2 ৰ স্কয়াৰ তেনেকৈ 3 ৰ স্কয়াৰ কিমান হ'ব 9 9 এটা 3 ৰ স্কয়াৰ নম্বৰ হয় 9 এটা স্কয়াৰ নম্বৰ যেনেকৈ 4 ৰ স্কয়াৰ কিমান হ'ব 16 16 এটা পূৰ্ণবৰ্গ সংখ্যা হয় এটা স্কয়াৰ নম্বৰ হয় কাৰ স্কয়াৰ 4 ৰ স্কয়াৰ তেনেকৈ আমি সবতকৈ প্ৰথমে চেষ্টা কৰিম x স্কয়াৰৰ সহগক এটা স্কয়াৰ নম্বৰ বনাবৰ কাৰণে বৰ্গ সম্পূৰণ পদ্ধতিত এতিয়া চাই লোৱা ইয়াক এটা x স্কয়াৰৰ সহগ যি থাকে ইয়াক স্কয়াৰ নম্বৰ বনোৱাৰ বিভিন্ন পদ্ধতি আছে বিভিন্ন ধৰণে আমি বনাব পাৰিম তাত সবতকৈ প্ৰথমে মই তোমালোকক কৰি দিম 4 মাল্টিপ্লাই কৰিখিনি চাই লোৱা কেনেকৈ এতিয়া কৰিম কি নেক্সটত x স্কয়াৰৰ সহগ যি আছে তাৰ লগত আমি 4 মাল্টিপ্লাই কৰিম আমাৰ তাত x স্কয়াৰৰ সহগ আছে 2 2 ৰ লগত যদি মই 4 মাল্টিপ্লাই কৰিম ৰিজাল্টটো আহিব 8 এই যি ৰিজাল্ট আহে এই ৰিজাল্টেদি গোটেই ইকুৱেশ্যনক আমি মাল্টিপ্লাই কৰিম 8 দুগুণ 16 x স্কয়াৰ এতিয়া চাই লোৱা x স্কয়াৰৰ সহগটো আমাৰ এটা পূৰ্ণবৰ্গ সংখ্যা বনি গৈছে এটা স্কয়াৰ নম্বৰ বনি গৈছে কাৰ স্কয়াৰ 4 ৰ স্কয়াৰ ঠিক আছে মাইনাস 8 7 গুণ 56 56x equal to 8 3 গুণ 24 minus 24 এতিয়া চাই লোৱা এতিয়া কৰিবা কি এই দুটাৰ মাজৰ সাইনটো চাই লোৱা সাইনটো যদি মাইনাসত থাকে আমি a minus b হোল স্কয়াৰৰ ফৰ্মুলা বনাম যদি সাইনটো প্লাসত থাকে আমি a plus b হোল স্কয়াৰৰ ফৰ্মুলা বনাম এতিয়া চাই লোৱা তোমালোকে ভালকৈ এতে a minus b হোল স্কয়াৰৰ ফৰ্মুলাটো কি হয় তোমালোকে জানা নে নাই এটা চাই লোৱা ইয়াতে a minus b হোল স্কয়াৰ মানে হয় a স্কয়াৰ minus 2ab plus b স্কয়াৰ তেনেকৈ a plus b হোল স্কয়াৰ মানে আমাৰ হয় a স্কয়াৰ plus 2ab plus b স্কয়াৰ এতিয়া আমি কি কৰিম যেহেতু মাজৰ সাইনটো মাইনাস আছে আমি a minus b হোল স্কয়াৰৰ ফৰ্মুলা বনাম ইয়াক চাই লোৱা ভালকৈ 4x ৰ হোল স্কয়াৰ বনাই দিছো মই 16x স্কয়াৰক চাই লোৱা ভালকৈ 4 ৰ স্কয়াৰ মানে কিমান 16 x ৰ স্কয়াৰ মানে কিমান x স্কয়াৰ আমি কি কৰিছো 16x স্কয়াৰকে আমি এনেকৈ লিখিছো আমি 4x ক a বুলি ধৰি লৈছো তাৰ মানে a ৰ স্কয়াৰ আমি বনালো এতিয়া আমাক লাগে minus 2ab a মানে তো আমাৰ তাত আছে 4x এতিয়া b মানে আমি হেইটো সংখ্যা ধৰিম যোনটো সংখ্যা ধৰিলে আমাৰ a টো পাব লাগিব 56x টো পাব লাগিব ইয়াতে কিমান 56x এতিয়া চাই লোৱা 4 দুগুণ 8 হৈ আছে 8 ৰ লগত যদি মই 7 মাল্টিপ্লাই কৰি দিম 8 7 গুণ 56 হৈ যাব 56 আৰু এটো x আছে 56x হৈ গল এতিয়া চাই লোৱা এটা বস্তু ইয়াৰ পৰা এইখিনি আমাৰ ইয়াৰ পৰা এইখিনিত শেষ হৈ গল চাই লোৱা এটো 4x ৰ হোল স্কয়াৰ মানে 16x স্কয়াৰ মাইনাস 4 দুগুণ 8 8 7 গুণ 56 ইনটু x এটো 56x তাৰ মানে ইয়াৰ পৰা ইয়াৰ লৈকে আমাৰ ইয়াৰ পৰা ইয়াৰ লৈকে শেষ হল কিন্তু এইটো আমাৰ এটা সম্পূৰ্ণকৈ ফৰ্মুলা বনি নগল এতিয়া ফৰ্মুলা বনাবৰ কাৰণে আমি কি কৰিব লাগিব প্লাস b স্কয়াৰ বেছিকৈ লব লাগিব চাই লোৱা twice ab plus b square b square to যেটো বেছিকৈ লৈছো এটো আমি ইফালেও যোগ কৰি দিম b square minus 24 ইকুৱেলৰ ইফালেও আমি যোগ কৰিম কিয় যোগ কৰিম এইটো কথাটো মই কৈ আছো চাই লোৱা অলপ সৰু এটা एग्जांपल দেখি মই কম তোমালোকক এটো 2 আছে ইফালেও 2 আছে দুটা মানে কি আছে বৰাবৰ আছে যদি মই ইফালে 2 ৰ লগত 1 যোগ কৰি দিম আৰু ইফালে মই একো নকৰো সাইনটো ইকুৱেল হৈ থাকিব নেকি 3 আৰু 2 টো বৰাবৰ নহয় তাৰ মানে আমি ইফালে জি বেছিকৈ এড কৰিছো ইফালে আমি হেতু এড কৰি দিব লাগিব তেতিয়া সাইনটো ইকুৱেল হৈ থাকিব তাৰ মানে বস্তুটো মই কি কৈছো চাই লোৱা এইখিনিটো আমাৰ -24 ৰ বৰাবৰ আছিল এতিয়া আমি কি কৰিছো ফৰ্মুলা বনাবৰ কাৰণে এইফালে 7 স্কয়াৰ টো বেছিকৈ লৈছো এতিয়া যদি এইফালে 7 স্কয়াৰ টো বেছিকৈ আমি যোগ কৰিছো এইফালেও 7 স্কয়াৰ টো আমি লব লাগিব নহলে এটো সাইনটো ইকুৱেল হৈ নাথাকিব ইফালে ডাঙৰ হৈ যাব তাৰ মানে গ্ৰেটাৰ দেন সাইনটো হৈ যাব ঠিক আছে হে আমি সাইনটো মানে ব্যালেন্স কৰিব কাৰণে সাইনটো ইকুৱেল ৰাখিবৰ কাৰণে আমি ইফালে যেটো এড কৰিছো বেছিকৈ হেতু ইফালে আমি যোগ কৰি দিছো চাই লোৱা এতে ইয়াৰ পৰা এতে কি হৈ গল a স্কয়াৰ minus 2ac ab plus b স্কয়াৰ মানে কি লিখিব পাৰিম a minus b হোল স্কয়াৰ a মানে আছে 4x minus b মানে আছে 7 ইয়াৰ হোল স্কয়াৰ ইজ ইকুৱেল টু 7 ৰ স্কয়াৰ মানে কিমান আমাৰ 49 minus 24 to 24 এতিয়া চাই লোৱা ভালকৈ 4x minus 7 যদি আমি ইয়াৰ স্কয়াৰটো উঠাই দিম নহয় ইফালে কি হ'ব প্লাস মাইনাসৰ লগত আহিব ৰুট অভাৰ 49 ৰ পৰা 24 গলে কিমান 25 এতিয়া চাই লোৱা 4x is equal to minus 7 ক আমি ইফালে ললে কি হৈ যাব plus 7 plus minus 25 ৰ বৰ্গমূল আমাৰ কিমান 5
এতিয়া x = 4 টু মাল্টিপ্লাই হৈ আছে ইফালে গলে ডিভাইড হৈ যাব 7 প্লাস মাইনাস 5 এতিয়া চাই লোৱা therefore x = একবাৰ আমি কি কৰিম একবাৰ প্লাসৰ সাইন লম আৰু একবাৰ মাইনাসৰ সাইন লম চাই লোৱা ভালকৈ 7 প্লাস 5/4 বা x = কি হ'ব 7 মাইনাস 5/4 এতিয়া চাই লোৱা মই কৰিম ইফালে 7 প্লাস 5 মানে কিমান 12/4 লিখিম x = 12/4 লিখিম বা x = আৰু এটা কি হ'ব চাই লোৱা 7 মাইনাস ইফালে মই দেখাই দিম একবাৰ তোমালোকক এটো চাই লোৱা 7 প্লাস 5 মানে 12/4 লিখিলো বা x = 7 ৰ পৰা 5 গলে 2/4 হৈ যাব 2/4 এতিয়া চাই লোৱা ভালকৈ x = 4 3 * 12 3 ওলাইছে বা x = 2 * 2 2 2 4 তাৰ মানে 1/2 এতিয়া তাৰ মানে আমাৰ মূল দুটা কি ওলাইছে বা শূন্য দুটা কি ওলাইছে বা আমি সমাধান দুটাও বুলি ক'ব পাৰিম therefore সমীকৰণটোৰ বা উক্ত সমীকৰণটোৰ (3, 1/2) এইটো হৈছে আমি ট্ৰেক্টৰ আহি গ'ল ট্ৰেক্টৰটো যাবলৈ দিয়া এইটো হৈছে আমাৰ সমীকৰণটোৰ মূল দুটা আমি কি পদ্ধতিত সমাধান কৰিছো বৰ্গ সম্পূৰণ পদ্ধতিত ঠিক আছে আৰু এইটো কোৱেশ্যনকে মই আৰু এক ধৰণে কৰি দেখাই দিম চাই লোৱা কেনেকৈ কোৱেশ্যনটো কি আছিল 2x² - 7x + 3 = 0 আমি আগতে চাইছো এই সমীকৰণটোৰ মূল আছে না নাই বুলি মূলটো আছে গতিকে এতিয়া আমি মূলটো আছে না নাই বুলি চাই না থাকিম মই আৰু বেলেগ ধৰণে এক সলিউশন কৰি দেখাই দিম বৰ্গ সম্পূৰণ পদ্ধতিতে চাই লোৱা কেনেকৈ প্ৰথমে লিখি লবা 2x² - 7x এটো +3 ইফালে লৈ যাবা হৈ যাব -3 এতিয়া কি কৰিবা এতিয়া কৰিবা x² ৰ সহগ চাই লবা x² ৰ সহগ যি আছে সেইটো এৰি গোটেই ইকুৱেচনক তোমালোকে ডিভাইড কৰিবা চাই লোৱা 2x² ক মই 2 ৰে ডিভাইড কৰিছো -7x ক মই 2 ৰে ডিভাইড কৰিছো =-3 ক মই 2 ৰে ডিভাইড কৰিছো 2 2 কেনসেল যাব থাকি যাব x² - 7/2x এতিয়া চাই লোৱা = -3/2 এতিয়া তোমালোকে চাই লোৱা x² ৰ সহগ যদি একো নাই আমি কি ভাবিম 1 আছে বুলি ভাবিম 2 ৰে 2 একবাৰে যায় এতিয়া চাই লোৱা 1 টো এটা পূৰ্ণবৰ্গ সংখ্যা হয় নে নহয় 1 টো এটা স্কয়াৰ নম্বৰ হয় কাৰ স্কয়াৰ 1 ৰ স্কয়াৰ হয় 1 এতিয়া চাই লোৱা আমাৰ এটো এটা পূৰ্ণবৰ্গ সংখ্যা বনি গৈছে এতিয়া আমি ইয়াক কৰিম সলিউশন মাজৰ সাইনটো চাই লম মাজৰ সাইনটো আমাৰ আছে মাইনাসৰ এতিয়া আমি ইয়াক a - b হোল স্কয়াৰৰ ফৰ্মুলা বনাম চাই লোৱা a² মানে x² x ক আমি a বুলি ধৰি লৈছো মাইনাস টুৱাইস a মানে আমাৰ তাত আছে x ইনটু 1 টু কত গল বুলি তোমালোকে ভাবিব পাৰা 1 ইনটু x মানে কিমান x এ 1 টু আমি যিকোনো সংখ্যাৰ লগত মাল্টিপ্লাই কৰিম নহয় ৰিজাল্টটো সদায় সেইটো সংখ্যাই হ'ব তাৰ মানে 2 এগুণ কিমান 2 3 এগুণ কিমান 3 4 এগুণ কিমান 4 5 এগুণ কিমান 4 এগুণ 4 5 এগুণ কিমান 5 10 এগুণ কিমান 10 10 এগুণ কিমান 10 তাৰ মানে আমি কি বুজি পাইছো একৰ লগত যিকোনো সংখ্যা আমি মাল্টিপ্লাই কৰিম না ৰিজাল্টত সেইটো সংখ্যা আহিব চাই ল 5 এগুণ ৰিজাল্টত 5 আহিছে 10 এগুণ ৰিজাল্টত 10 আহিছে তাৰ মানে কি x² * 1 মানে x² হয় সেইটো 1 মই লিখা নাই এতিয়া চাই ল a² x ক আমি a বুলি ধৰি লৈছো a² - টুৱাইস a এতিয়া b মানে আমি সেইটো সংখ্যা ধৰিব লাগিব যোনটো সংখ্যা ধৰিলে আমি 7/2x পাই যাম টুৱাইস a b মানে আমি ধৰিব লাগিব 7/4 এতিয়া চাই লোৱা 2 ৰে 4 ক দুইবাৰ যাব 7/2 থাকি গল * x 7/2 * x এতিয়া 7/2 * x আছে পাই গলো তাৰ মানে b মানে আমি 7/4 ধৰিছো প্লাস b² মানে 7/4 ৰ হোল স্কয়াৰ এটো আমি এক্সট্ৰা কৈ লৈছো এটো আমি ইফালেও যোগ কৰি দিব লাগিব এতিয়া চাই লোৱা a² - টুৱাইস a b + b² মানে কি হয় a - b ৰ হোল স্কয়াৰ b মানে 7/4 আছে হোল স্কয়াৰ = চাই লোৱা ভালকৈ 7 ৰ স্কয়াৰ মানে কিমান 49 4 ৰ স্কয়াৰ মানে কিমান 16 - 3/2 এতিয়া চাই লোৱা ভালকৈ x - 7/4 ৰ হোল স্কয়াৰ
ইকুৱেল টু কি আছে চাই লোৱা তোমালোকে 49/16 - 3/2 2 আৰু 16 আমি এলসিএম লম এলসিএম তো আমাৰ আহিব 16 16 তো আমাৰ এলসিএম আহিব এলসিএম তো আমাৰ 16 আহিব এতিয়া চাই লোৱা কি হ'ব এইটো 16 দি এই এলসিএম 16 কেইবাৰ যাব একবাৰ যাব সেইটো একটো আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিম 41 * 1 মানে কিমান হ'ব সৰি 41 নহয় 49 * 1 মানে কিমান হ'ব 49 চাই লোৱা ভালকৈ 49 হৈ গ'ল এতিয়া মাজৰ সাইনটো কি আছে মাইনাস এতিয়া চাই লোৱা এইটো 2 দি এই এলসিএম লোৱা 16 কেইবাৰ ডিভাইড যাব 2 8 গুণ 16 8 বাৰ যাব সেইটো 8 টো আমি ইয়াৰ লগত মাল্টিপ্লাই কৰিম 3 ৰ লগত 8 3 গুণ কিমান হৈ যাব 24 এতিয়া চাই লোৱা ভালকৈ x - 7/4 যদি মই ইয়াৰ স্কয়াৰ উঠাই দিম হোল স্কয়াৰটো উঠাই দিম ইফালে প্লাস মাইনাস ৰুট ওভাৰ আহি যাব 49 ৰ পৰা 24 গলে 25 / 16 এতিয়া চাই লোৱা ভালকৈ x = -7/4 ক যদি আমি ইফালে লৈ যাম +7/4 হৈ যাব প্লাস মাইনাস 25 ৰ বৰ্গমূল 5 আৰু 16 ৰ বৰ্গমূল 4 এতিয়া চাই লোৱা x = আকৌ 4 আৰু 4 আছে 4 টো এলসিএম লম ওপৰত থাকিব 7 ± 5 এতিয়া চাই লোৱা therefore x = একবাৰ প্লাসৰ সাইন লম 7 + 5/4 বা x = কি কৰিম 7 - 5/4 x = 7 আৰু 5 যোগ কৰিলে কিমান হ'ব 12/4 বা x = 7 ৰ পৰা 5 গলে 2/4 2 * 2 2 2 * 4 4 3 * 12 তাৰ মানে আমাৰ মূল দুটা ওলাইছে 3 আৰু 1/2 তোমালোকে লিখিব পাৰা উক্ত সমীকৰণটোৰ মূল দুটা বুলি লিখিব পাৰা বা মূল দুটা লিখিলেও তোমালোকৰ কোনো প্ৰবলেম নাই 3, 1/2 মূল দুটা আছে 3, 1/2 এনেকৈ আমি ওলাব পাৰিম ঠিক আছে বৰ্গ সম্পূৰ্ণ পদ্ধতি মই তোমালোকক দুই ধৰণে শিকাই দিছো দুয়ো ধৰণে তোমালোকে কৰিব পাৰিবা বা তোমালোকে এটা নিয়মেৰে প্ৰেক্টিস কৰিবা তোমালোকৰ কনফিউজন নহব যদি তোমালোকে দুটা তিনটা চাৰিটা আৰু এটা দুটা নিয়ম আছে আমি কৰিব পাৰিম বৰ্গ সম্পূৰ্ণ পদ্ধতি কিন্তু এইবিলাকত মই না যাওঁ কিয় কোৱাচোন যদি মই গোটেইখিনি এনেকৈ শিকাব যাম তোমালোকে কনফিউজ হৈ যাবা তোমালোকে এক্সপার্ট নোহোৱা নহয় তোমালোকে ক্লাস 10 পঢ়ি আছা হয় নহয় তোমালোকে এটাই নিয়মেদি কৰি থাকিবা তেতিয়া তোমালোকৰ বেছি প্ৰেক্টিস হ'ব আৰু বেছি জানা হ'ব এতিয়া চাই লোৱা এইটো কোৱেশ্যনক আমি দুই ধৰণে কৰিছো বৰ্গ সম্পূৰণ পদ্ধতিত এতিয়া এইটো কোৱেশ্যনক আমি কৰিম এতিয়া মই এটা এক ধৰণে কৰি যাম মানে এটা পদ্ধতিতে কৰি যাম দুটা পদ্ধতিত মই নকৰো জাস্ট মই এটা অংকটো দেখাই দিছো আৰু মন গৈছে কাৰণে দেখাই দিছো এতিয়া চাই লোৱা এইটো কোৱেশ্যনটো আমি কৰিলাম বৰ্গ সম্পূৰণ পদ্ধতিত সলিউশন কেনেকৈ কৰিম ভালকৈ চাই লোৱা তোমালোকে ইয়াতে চাই লম নেকি মূল আছে না ইয়াতে চাই লম সলিউশন ইফালে কৰি লম এতিয়া চাই লোৱা কোৱেশ্যনটো আছে কি 1 নম্বৰৰ 2 ৰ কোৱেশ্যনটো এক্সাৰসাইজ 4.3 1 নম্বৰৰ 2 কোৱেশ্যনটো আছে আমাৰ 2x² + x - 4 2x² + x - 4 = 0 এতিয়া এইটো সমীকৰণটোৰ আমি মূল আছে নাই চাই লম সবতকৈ প্ৰথমত মূল চাব কাৰণে কি কৰিব লাগিব b² - 4ac চাব লাগিব b মানে আছে ইয়াতে 1 1 ৰ স্কয়াৰ - 4 * a মানে আছে 2 * c মানে আছে -4 এতিয়া চাই লোৱা 1 ৰ স্কয়াৰ মানে 1 - a প্লাস 4 2 8 8 4 32 32 যোগ 1 মানে কিমান 33 33 টো 0 তকৈ ডাঙৰ মানে গ্ৰেটাৰ দেন 0 ওলাইছে তাৰ মানে b² - 4ac সৰি b² - 4ac ৰ আমি ভ্যালু ওলাইছিলো ভ্যালুটো 33 ওলাইছে 33 টো কি হয় গ্ৰেটাৰ দেন 0 হয় তাৰ মানে সমীকৰণটোৰ মূল আছে মূলটো কেনেকুৱা আছে অসমান মূল দুটা আছে এতিয়া চাই লোৱা যদি মূল আছে এতিয়া আমি কৰিম সলিউশন চাই লোৱা কেনেকৈ therefore সমীকৰণটোৰ বাস্তৱ মূল দুটা আছে সমীকৰণটোৰ এক জায়গাতে হয়তো therefore সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে এতিয়া চাই লোৱা কোৱেশ্যনটো এতিয়া আমি সলিউশন কৰিলাম যেতিয়া বাস্তৱ মূল আছে আমি সলিউশন কৰিব পাৰিম
কত গেল কোৱেশ্যনটো ভালকৈ আৰু একবাৰ কোৱেশ্যনটো মই লিখি লম তোমালোকক ভালকৈ বুজাবৰ কাৰণে 2x² + x - 4 = 0 কোৱেশ্যনটো আছে 2x² + x - 4 = 0 এতিয়া ইয়াক আমি কৰিম সলিউশন বৰ্গ সম্পূৰণ পদ্ধতিত এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিত কেনেকৈ কৰিম সবতকৈ প্ৰথমে কি কৰিম চাই লোৱা 2x² + x = এইটো -4ক এইটো ধ্ৰুৱক পদক ইফালে লৈ যাম +4 হৈ যাব এতিয়া কৰিম কি x² ৰ সহগ চাম x² ৰ সহগ যি আছে সেইটো এদি গোটেই ইকুৱেশ্যনক আমি কি কৰিম ডিভাইড কৰিম ইয়াকো 2 ৰে ডিভাইড কৰিম 2x² को 2 रे डिवाइड प्लस याको আমি x को 2 रे डिवाइड करिम = 4 को আমি 2 रे डिवाइड करिम এতিয়া চাইলো হ'ব কি 2 2 कैंसिल হ'ব 1 * x² মানে x² plus 1/2 * x = 2 এটো x/2 মানে 1/2 * x জানা না জানা 1 * x মানে কি মানে 1 * x মানে x এ হয় 1/2 * x এতিয়া চাইলো এতিয়া আমি ইয়াক কি কৰিম মাজৰ সাইনটো আছে মাজৰ সাইনটো চাই আছো প্লাস হয় মাইনাস নিচিনা গলা এইটো এক নহয় কিন্তু মাজৰ সাইনটো প্লাসৰ সাইন আছে আমি ইয়াক a + b হোল স্কয়াৰৰ ফৰ্মুলা বনাম এতিয়া a² মানে x² plus twice a মানে x into b মানে আমি হেইটো সংখ্যা ধৰিব লাগিব যেটো ধৰলে আমি এইটো পাই যাম twice a b মানে আমি 1/4 ধৰিব লাগিব তেতিয়া চাইলৱা 2 ৰে 4ক 2 বাৰ যাব 2 2 4 2 1/2 * x 1/2x পাই গলো এতিয়া a² plus twice ab plus b² 1/4 a² তাৰ মানে আমি b² ইয়াতে নাছিল আমি এক্সট্ৰা কৈ লৈছো হেইটো আমি ইফালেও যোগ কৰি দিব লাগিব 1/4 ৰ স্কয়াৰ plus 2 এতিয়া চাইলোৱা এটো a plus b মানে 1/4 a plus b ৰ হোল স্কয়াৰ হৈ গল = 1 ৰ স্কয়াৰ 1 4 ৰ স্কয়াৰ 16 plus 2 এতিয়া চাইলোৱা কি হ'ব x plus 1/4 = যদি মই এটো স্কয়াৰটো উঠাই দিম ফালে গৈখিনি কি হ'ব প্লাস মাইনাস √ আহি যাব 16 ৰ এলসিএম ললো 16 তলত 1 আছে 1 আৰু 16 ৰ এলসিএম 16 ললো এতিয়া কি হ'ব 16 কেবাৰ যাব একবাৰ যাব এইটো একটো ইয়াৰ লগত মাল্টিপ্লাই কৰিম 1 প্লাস এইটো 1 এদি 16 কেবাৰ যাব 16 বাৰ এইটো 16 টু ইয়াৰ লগত মাল্টিপ্লাই 16 2 32 তোমালোকে এলসিএম লবা এনেও জানা তোমালোকে মই এনে কৈ আছো আৰু চাইবা x = এইটো প্লাস 1/4 ক যদি আমি ইফাল লৈ যাম -1/4 হৈ যাব প্লাস মাইনাস এতিয়া 16 ৰ বৰ্গমূল কিমান 4 এইটো 1 প্লাস 32 মানে √33 এতিয়া √33 টো বৰ্গমূল আমি উলাব নোৱাৰিম তাক আমি এনে কৈ থাকিব দিম এতিয়া চাইলোৱা এতিয়া আমি আকৌ কি কৰিম ইয়াতে লিখিলম x = এলসিএম আকৌ 4 আমি এলসিএম ললো ওপৰত থাকিল -1 প্লাস মাইনাস √13 এতিয়া কি হ'ব একবাৰ আমি এইটো প্লাসৰ সাইন লম আৰু একবাৰ এইটো মাইনাসৰ সাইন লম চাইলোৱা x = -1 প্লাস 13 নহয় এইটো 33 কলতে লিখি 33 আইটো কলতে লিখিছো মই এতিয়া আমি কৰিম কি x = therefore x = -1 plus √33 by কিমান আছিল 4 না 4 এইটো -1 plus √33 by 4 আৰু একবাৰ -1 minus √33 by 4 বা x = -1 minus √33 by 4 এইটো হৈছে আমাৰ মূল দুটা therefore মূল দুটা হল এটা ওলাইছে -1 plus √33 by 4 আৰু এটা ওলাইছে -1 minus √33 by 4 এইটো হৈছে আমাৰ মূল দুটা এইটুক আমি কৰিলো এতিয়া কৰিম নেক্সট তোমালোকে কি কৰিবা 4 মাল্টিপ্লাই কৰিব পাৰিবা আৰু x² হক যি আছে সেইটো এদি গোটেই ইকুৱেশ্যনক ডিভাইড কৰিব পাৰিবা বৰ্গ সম্পূৰণ পদ্ধতিত এতিয়া নেক্সট অংকটো যদি আমি কৰিব বিচাৰো এইটো চাইলোৱা 3 নম্বৰ কোৱেশ্যনটো 3 নম্বৰ কোৱেশ্যনত কি দিয়া আছে চাইলোৱা 4x² + 4 √3x + 3 = 0 क्वेश्चन नंबर 1 और 3 की दिया আছে 4x² plus 4 √3x plus কিমান আছে plus 3 = 0 এইটো দিয়া আছে এতিয়া আমি ইয়াকো বৰ্গ সম্পূৰণ পদ্ধতিত সলিউশন কৰিব লাগিব কোৱেশ্যনটো আৰু একবাৰ তোমালোকে চাব বিচাৰলে চাইলো এইটো 4x² plus 4 √3x plus 3 = 0 কৰাৰ আগতে আমি চাব লাগিব এইটো সমীকৰণটোৰ মূল আছে না নাই বুলি এতিয়া মূল আছে না নাই বুলি যদি মই ইয়াতে চাই থাকো নহয়
চাই দিম আৰু b স্কয়াৰ মাইনাস 4ac ওলাই চাব লাগিব b মানে কিমান আছে 4√3 আছে b মানে তে b ৰ স্কয়াৰ আছে মাইনাস 4 * a মানে 4 a to a * c মানে আছে আমাৰ 3 এতে 4 ৰ স্কয়াৰ কিমান 16 * √3 ৰ স্কয়াৰ কিমান 3 √3 স্কয়াৰ মানে কিমান হয় √3 স্কয়াৰ মানে √9 √9 ৰ বৰ্গমূল কিমান 3 তাৰ মানে √3 স্কয়াৰ মানে হয় 3 এতিয়া চাই লোৱা মাইনাস 4 * 16 16 3 * 48 এতিয়া চাই লোৱা 16 3 * 48 মাইনাস এইটো 48 আছে ইকুৱেল টু ওলাই গল 0 এতিয়া b স্কয়াৰ মাইনাস 4ac ওলাওতে আমাৰ কি ওলাইছে 0 ওলাইছে তাৰ মানে সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল আছে যদি b স্কয়াৰ মাইনাস 4ac ওলাম নহয় তেতিয়া ৰিজাল্টটো যদি 0 ওলাই b স্কয়াৰ মাইনাস 4ac তেতিয়া সমীকৰণটোৰ দুটা সমান বাস্তৱ মূল থাকিব মূল আছে সমান বাস্তৱ মূল আছে এতিয়া আমি কৰিম এক সলিউশন ভালকৈ বৰ্গ সম্পূৰণ পদ্ধতিত চাই লোৱা কোৱেশ্চনটো আৰু একবাৰ লিখিলাম ইয়াতে মই ভালকৈ কি আছিল 4x² প্লাস 4√3x প্লাস কিমান আছিল 3 3 = 0 3 আছিল নে চাই লম আৰু এবাৰ ওকে 3 আছিল এইটো চাই লোৱা এইটো 3 আছিল এতিয়া আমি ইয়াক কৰিম কি সলিউশন ভালকৈ বৰ্গ সম্পূৰণ পদ্ধতিত সবতকৈ প্ৰথমে কি কৰিবা 4x² প্লাস 4√3 * x এইটো প্লাস 3 কি ইফালে লৈ যোৱা কি হ'ব -3 বনি যাব এতিয়া কৰিবা কি চাই লোৱা x² ৰ হৰটো এনে এটা আমাৰ স্কয়াৰ নাম্বাৰ হৈ আছে 4 টো কি হয় 2 ৰ স্কয়াৰ হয় আমি ইয়াক এনেও কৰিব পাৰিম একো নকৰাকৈ 4 মাল্টিপ্লাই কৰা ৰুল এপ্লাই নকৰাকৈ কৰিব পাৰিম বা ইয়াক আমি মানে x² সহগেৰে ডিভাইড কৰা ৰুল এপ্লাই নকৰাকৈ কৰিব পাৰিম কিন্তু মই তোমালোকক এনেকৈ কৰি নিদিম কিয় তোমালোকৰ কনফিউজন হ'ব পাৰে সেইকাৰণে মই কি কৰিম আমাৰ ৰুলটো এপ্লাই কৰি দিম এতিয়া কি কৰিম x² ৰ হৰটো আমি চাম x² ৰ হৰগ আছে কিমান 4 4 এ দি গোটেই ইকুৱেচনকে আমি ডিভাইড কৰি দিম 4x² / 4 plus 4√3x/4 is equal to -3/4 এতিয়া চাই লোৱা 4 এ দি 4ক একবাৰ যাব 1 * x² মানে x² প্লাস এতিয়া চাই লোৱা 4 এ দি 4ক একবাৰ যাব লিখি দিছো আৰু একবাৰ এতিয়া চাই লোৱা x² ৰ হৰটো পূৰ্ণবৰ্গ সংখ্যাই হৈ আছে প্লাস 4 4 কেনসেল √3 * x is equal to -3/4 এতিয়া চাই লোৱা এতিয়া ইয়াক আমি কি কৰিম মাজৰ সাইনটো চাম মাজৰ সাইনটো আমাৰ আছে প্লাসৰ তাৰ মানে আমি a + b হোল স্কয়াৰৰ ফৰ্মুলা বনাম এতিয়া কি কৰিবা a² x ক আমি a বুলি ধৰি লৈছো a² + 2x a মানে x * b এতিয়া b মানে আমি কি ধৰিম যাতে আমি √3x পাব লাগিব b মানে আমি ধৰিম √3/2 কাৰণ এতে 2 2 কেনসেল যাব √3 * x মানে √3x এটো পাই গলো এতিয়া ইয়াৰ পৰা এইখিনিত শেষ হৈ গল কিন্তু আমাৰ ফৰ্মুলাটো সম্পূৰ্ণকৈ বনি নগল a² + 2ab plus b² √3/2 হোল স্কয়াৰ কাৰণ আমি b মানে √3/2 লৈছো এতিয়া b² টো আমাৰ ইফালে নাছিল আমি এক্সট্ৰা কৈ যোগ কৰিছো ইফালে আমি এক্সট্ৰা কৈ যোগ কৰিব লাগিব √3/2 হোল স্কয়াৰ -3/4 এতিয়া চাই লোৱা x প্লাস মানে a প্লাস x মানে আমাৰ a plus b মানে √3/2 ইয়াৰ হোল স্কয়াৰ is equal to √3 স্কয়াৰ মানে কিমান 3 2 ৰ স্কয়াৰ মানে কিমান 4 -3/4 এতিয়া চাই লোৱা ভালকৈ x plus √3/2 is equal to যদি মই স্কয়াৰটো উঠাই দিম ইফালে প্লাস মাইনাস আৰু √, আহিব 3/4 ৰ পৰা 3/4 মাইনাস গৈছে তাৰ মানে থাকিব 0 এতিয়া চাই লোৱা x is equal to এটো √3/2 প্লাসত আছে ইফালে গলে -√3/2 বনি যাব প্লাস মাইনাস 0 ৰ বৰ্গমূল আমাৰ 0 হ'ব এতিয়া চাই লোৱা কাৰণ 0 ৰ বৰ্গমূল কিয় 0 কোৱাচোন কনফিউজন নবা কিন্তু 0 * 0 কৰিলে 0 এতিয়া চাই লোৱা x is equal to একবাৰ আমি কি লম -√3/2 + 0 বা x is equal to একবাৰ লম
ओहो माइनास ये माइनास दे √3/2 माइनास 0 तार एबार ये प्लासर साइन एबार माइनासर साइन लम ठीक है एतिया चाइ लोৱা x = माइनास √3/2 एटु 0 टू प्लस करा नकरा एके कथा হয় प्लस x = माइनास √3/2 माइनास √3/2 পৰা 0 গলেও माइनास √3/2 এ থাকি যাব এতিয়া চাই লোৱা আমাৰ মূল দুটা কি ওলাইছে माइनास √3/2 আৰু माइनास √3/2 আমি আগতে কৈছিলো মূল দুটা সমান আছে বুলি কিয় চাই লোৱা ইয়াতে কৈছিল আমি মূল দুটা সমান আছে বুলি সমীকৰণটোৰ মূল দুটা সমান মানে দুটা সমান বাস্তৱ মূল আছে তাৰ মানে কি আমি b² - 4ac ওলাই চাইছিলো = 0 আইছে তাৰ মানে মূল দুটা সমান বুলি প্ৰথমে কৈছিলো এতিয়া অংকটোৰ মূল ওলাইছো মূল দুটা সমান ওলাই গৈছে এতিয়া চাই লোৱা ভালকৈ therefore সমীকৰণটোৰ মূল দুটা -√3/2 -√3/2 therefore সমীকৰণটোৰ মূল দুটা -√3/2, -√3/2 এইটো চাই লোৱা এতিয়া আমি নেক্সট কোৱেশ্চনটো কৰিম নেক্সটত কি দিয়া আছে চাই লোৱা তোমালোকে ভালকৈ নেক্সট কোৱেশ্চন তিনিটো আমি কৰিলো এতিয়া চাৰিটো চাই লম চাৰিত কি দিয়া আছে 2x² + x + 4 = 0 2x² + x + 4 = 0 एकर 3 एक्सरसाइज किमान आছিলে एक्सरसाइज 3.99 4.3 এতে কোৱেশ্চনটো দিয়া আছে 2x² + x + 4 x + 4 = 0 এতিয়া আমি চাম এইটো সমীকৰণটোৰ মূল আছে না নাই বুলি চাবৰ কাৰণে কি কৰিম আমি b² - 4ac উলাইখিনি চাম এতিয়া চাই লোৱা b মানে আছে আমাৰ কিমান এতিয়া চোৱা b মানে আমাৰ আছে কিমান 1 আছে b মানে এটা b² মানে 1 ৰ স্কয়াৰ মাইনাস 4 ইনটু a মানে আছে 2 ইনটু c মানে আছে 4 এতিয়া 1 ৰ স্কয়াৰ মানে 1 মাইনাস 4 2 8 8 4 32 যদি 1 ৰ পৰা 32 যায় থাকি যাব -31 -31 টো 0 তকৈ কম তাৰ মানে লেস দেন 0 যেতিয়া আমি b² - 4ac উলাই চাম আৰু লেস দেন 0 উলাই তাৰ ভ্যালুটো তেতিয়া আমি কি জানো সমীকৰণটোৰ কোনো মূল নাই therefore যদি মূল নাই আমি এক সলিউশন কৰিব নোৱাৰো আমি কেনেকৈ মূল উলাম মূলে নাই যেতিয়া therefore সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই ঠিক আছে এতিয়া আমি কৰিম নেক্সট কোৱেশ্চন নহয় নেক্সট কোৱেশ্চন ইয়াতো মূলে নাই আমি কেনে কলাম নাই নেক্সট কোৱেশ্চন আমি চাই লম কোৱেশ্চন নম্বৰ 5 Question number 5 ত কি দিয়া আছে চাই লো x² + 4x + 1 = 0 x² + 4x + 1 = 0 আমাক দিয়া আছে question number 4 একৰ 4 exercise 4.3 কিন্তু exercise 4.3 এতিয়া চাই লোৱা ইয়াক আমি সলিউশন কৰিম দিয়া আছে x² + 4x + 1 x² + 4x + 1 = 0 ইয়াৰো আমি সাম মূল আছে নে নাই বুলি এতিয়া কি কৰিম b² - 4ac উলাই সাম এটা b মানে কিমান 4 আছে 4 ৰ স্কয়াৰ - 4 * a মানে কিমান 1 * c মানে কিমান 1 এটা 4 ৰ স্কয়াৰ কিমান 16 4 4 * 16 - 4 * 4 আকৌ 4 * 4 16 ৰ পৰা 4 গলে কিমান 12 এটা 12 টো ওহ দেখা পোৱা নেকি চাইবা b² - 4ac এটা 4 ৰ স্কয়াৰ মানে 16 - 4 * 1 * 1 কৰলে কিমান হ'ব 4 * 4 আকৌ 4 * 4 এটা 16 ৰ পৰা 4 গলে কিমান 12 12 টো কি হয় গ্ৰেটাৰ দেন 0 তাৰ মানে b² - 4ac ৰ ভ্যালুটো গ্ৰেটাৰ দেন 0 ওলাইছে তাৰ মানে সমীকৰণটোৰ মূল আছে কেনেকা মূল আছে অসমান বাস্তৱ মূল দুটা আছে এতিয়া আমি কৰিম এক সলিউশন ভালকৈ চাই লোৱা কেনেকৈ কৰিম কোৱেশ্চনটো আকৌ একবাৰ মই লিখিলাম ভালকৈ 2x² + 4x+ কি আছিল
1 কুৱেশ্যনটো আছিল x স্কোয়াৰ প্লাস 4x প্লাস 1 ইকুয়াল টু 0 এটো আছিল আমাৰ কুৱেশ্যন এতিয়া চাইবা আমি কৰিম কি সবতকৈ প্ৰথমে আমি কৰি লম x স্কয়াৰ প্লাস 4x ইকুয়াল টু 1 ইফালে গলে -1 বনি যাব এতিয়া চাইলোৱা তোমালোকে আমি কৰিম কি x স্কয়াৰৰ সহগ বিচাৰিম আৰু সেইটো সহগেদি গোটেই ইকুৱেশ্যনক আমি ডিভাইড কৰিম ইয়াতে x স্কয়াৰৰ সহগ চোৱা যদি সহগটো একো নাই 1 থাকে এতিয়া 1 এদি আমি গোটেই কেটাক ডিভাইড কৰিম এতিয়া 1 এদি ডিভাইড কৰা নকৰা একে কথা হয় যদি আমি 1 এদি ডিভাইড কৰিম সেইটোই বনি যাব কিয় চাইলোৱা এটা 2 আছে 2 ক মই যদি 1 ৰে ডিভাইড কৰিম কি হ'ব 2 এ হ'ব যদি 5 আছে 5 ক মই 1 ৰে ডিভাইড কৰিম কিমান বাৰ যাব 5 বাৰে যাব তাৰ মানে 1 ৰে ডিভাইড কৰিলে আমাৰ একো চেঞ্জ নহয় যি আছে সেইটোই হ'ব এতিয়া আমি কৰিম কি আমাৰ 1 ৰে ডিভাইড কৰিলে এইটোই হ'ব এতিয়া আমি কৰিম কি এই দুটাৰ মাজৰ সাইনটো চাম সাইনটো আছে প্লাস অর এতিয়া a + b হোল স্কয়াৰৰ ফৰ্মুলা বনাম ইয়াক আমি a স্কয়াৰ x ক আমি a বুলি ধৰি লৈছো a স্কয়াৰ প্লাস 2x a মানে x ইনটু b মানে কি ধৰিম আমি 4x পাব লাগিব b মানে আমি ধৰি লাগিব 2 চাইলোৱা 2 2 4x প্লাস b স্কয়াৰ এটো b স্কয়াৰটো আমি এক্সট্ৰা কৈ লৈছো ইফালে আমি যোগ কৰি দিম b স্কয়াৰ - 1 তে চাইলোৱা x plus 2 whole square a plus b whole square is equal to 2 square মানে 4 minus 1 এতিয়া চাইলোৱা কি হ'ব x plus 2 is equal to plus minus root over 3 যদি আমি ইয়াৰ হোল স্কয়াৰ উঠাই দিম ইফালে plus minus আৰু root over আহি যাব 4 ৰ পৰা 1 গলে 3 এতিয়া চাইলোৱা x is equal to এটো 2 ইফালে ললে কি হ'ব -2 plus minus root 3 ঠিক আছে therefore আমার কি আহিল একবার x = -2 plus √3 বা x = -2 minus √3 একবার প্লাসৰ সাইন লম আৰু একবার মাইনাসৰ সাইন লম আমাৰ মূল দুটা হৈছে এইটো therefore মূল দুটা এটা হইছে -2 plus √3 কমা আৰু এটা হইছে -2 minus √3 এইটো হৈছে আমাৰ সমীকৰণটোৰ মূল দুটা ঠিক আছে এনেকৈ আমি সলিউশন কৰিম বৰ্গ সম্পূৰণ পদ্ধতিত এতিয়া চাইলোৱা ইয়াৰ এনসাৰটো আমি একবাৰ চাইলাম কি আছে বুলি ঠিক আছে কোৱেশ্চন নম্বৰ কিমান আছিল এক্সাৰসাইজ 4.3 আছিল আৰু কোৱেশ্চন নম্বৰটো কিমান আছিল কোৱেশ্চন নম্বৰ 5 এইটো চাইলোৱা এক্সাৰসাইজ 4.3 কোৱেশ্চন নম্বৰ 5 -2 plus √3 আৰু -2 minus √3 আমাৰ ওলাইছে সেইটোৱে চাইলোৱা -2 plus √3 আৰু -2 minus √3 এতিয়া আমি কৰিম কি নেক্সট কোৱেশ্চন আছে কোৱেশ্চন নম্বৰ 5 টো চাইলোৱা কোৱেশ্চন নম্বৰ 5 ত কি কোৱা আছে সৰি 5 না 6 ওহো 5 টো কৰিছো না আমি এতিয়া 5 নেকি কিমান কৰিছিল আমি চাইলাম একবাৰ এটো মই 4 বুলি নাম দিছো এটো 4 নহয় এটো 5 হয় মই গলতি কৰি কিনি 4 নাম দিছো এটো 5 হয় ঠিক আছে এটো আমাৰ হৈছে 1 অর 5 আৰু এইটো মই 3 দিছো এইটো আমাৰ 4 ঠিক আছে না এইটো হৈছে আমাৰ 4 আৰু এইটো হৈছে আমাৰ 5 কোৱেশ্চনটো সলিউশন কৰিছো x² + 4x + 1 ঠিক আছে এইটো x 2x² + x + 4 এইটো আমাৰ আছিল 4 আৰু এইটো আছিল আমাৰ 5 এতিয়া চাইলোৱা এইটো ঠিকে দিছো নিয়মটো 3 হয় এইটো 3 এ দিছো ঠিকে আছে এতিয়া আমি চাইলম 6 কোৱেশ্চন নম্বৰ 6 ত কি কোৱা আছে চাইলোৱা 4x² + x - 3 = 0 আমাক দিয়া আছে কি এক্সারসাইজ 4.3 ব্ল্যাক পেনে দি লিখিলাম এক্সারসাইজ 4.3 কোয়েশ্চন নম্বৰ 1 और 6 4 হৈ গল এটো 6 1 और 6 টো আমি কৰিম কেনেকৈ সলিউশন কৰিম চাইলোৱা ভালকৈ তোমালোকে কোয়েশ্চনটো কি আছে 4x² + x - 3 কোয়েশ্চনটো আছে 4x² + x minus 3 equal to 0 ঠিক আছে এতিয়া ইয়াক আমি কৰিম সলিউশন চাইলোৱা ভালকৈ এতিয়া কৰিম কেনেকৈ সবতকৈ প্ৰথমে কৰিলম ও সবতকৈ প্ৰথমে মানে কি আমি মূল আছে নাই চাইলম তোমালোকে কি কৰিবা এক্সামত সকলো যদি তোমালোকক দিয়ে তলৰ সমীকৰণটোৰ মূল নিৰ্ণয় কৰা বুলি দিয়ে তেনেহলে তোমালোকে কি কৰিবা তাক
মানে এটা দ্বিঘাত সমীকৰণৰ মূল উলিওৱাৰ আমাৰ তিনটা পদ্ধতি আছে এটা হৈছে বৰ্গ সম্পূৰণ পদ্ধতি দ্বিঘাত সূত্ৰ আৰু এটা হৈছে উৎপাদক বিশ্লেষণ পদ্ধতি তোমালোকে যিকোনো পদ্ধতি ইউজ কৰিখিনি বা এপ্লাই কৰিখিনি তোমালোকে সলিউশন কৰিব পাৰা যদি পদ্ধতিটো ডিফাইন কৰা নাথাকে যদি তোমালোকক তলত দিয়া সমীকৰণটোৰ মূল উলিয়া বুলি কয় এতিয়া তোমালোকে যদি মূল উলিয়া বুলি কয় তোমালোকে মূল আছে না নাই চাবা নেকি মূল আছে না নাই যদি চোৱা তেতিয়া কোনো প্ৰবলেম নাই যদি নচোৱাকৈ কৰা তেতিয়া হৈ যাব তলৰ সমীকৰণটো সমাধান কৰা বা মূল উলিয়া বা শূন্য উলিয়া বুলি দিয়া থাকে তাৰ মানে তাতো মূল বা শূন্য থাকিব ইয়াতে আমাক কি কৈছিল ইয়াতে আমাক কোৱেশ্যনতে কৈছিল চাই লোৱা দ্বিঘাত সমীকৰণবোৰৰ মূল যদি আছে বুলি কৈছে যদি আছে তেতিয়াহে ওলাব লাগিব যদি আমাক এইখিনি কোৱেশ্যন চোৱাচোন তলৰ সমীকৰণবোৰৰ মূল উলিয়া এতিয়া আমি ইয়াৰ আছে নে নাই নাচাম কাৰণ মূল উলিয়া বুলি কৈছে মূল আছে কাৰণেতো উলিয়া বুলি কৈছে গম পাইছানে চাই লোৱা এতিয়া মানে চাই থাকিব নালাগে এইটো কথাটো মই তোমালোকক ক'ব খুজিছো এতিয়া আমি চাই লম ইয়াত b² - 4ac উলাই লম b মানে 1 আছে 1² - 4 * a মানে 4 * c মানে -3 এতিয়া চাই লও 1² মানে 1 - a প্লাস এইটো মাইনাস প্লাস হৈ গল 4 4 16 16 3 48 তাৰ মানে এইটো হল 49 এতিয়া 49 টো কি হয় গ্ৰেটাৰ দেন 0 তাৰ মানে 0 তকৈ ডাঙৰ ওলাইছে b² - 4ac তাৰ মানে সমীকৰণটোৰ দুটা অসমান বাস্তৱ মূল আছে ঠিক আছে এতিয়া আমি কৰিম সলিউশন বৰ্গ সম্পূৰণ পদ্ধতিত কি দি আছে আমাক 4x² + x - 3 = 0 এতিয়া কৰিম কি চাই লোৱা 4x² + x এইটো তিনিটো ইফালে লৈ যাম কি হৈ যাব +3 হৈ যাব -3 আছিল এতিয়া চাই লোৱা আমি ইয়াক ডাইৰেক্টও কৰিব পাৰিম কিন্তু মই তোমালোকক কি কৰিম মানে যি নিয়মেৰে আমি কৰি আছো সেইটো নিয়মেৰে কৰি দেখাই দিম যাতে তোমালোকক কনফিউজন না লাগে যদি মই এটাই অংক তোমালোকক 3 4 ধৰণে কৰি দিম নহয় কনফিউজন লাগি যাব তোমালোকক আকৌ এতিয়া চাই লোৱা কি কৰিম আমি x² ৰ সহগ বিচাৰিম x² ৰ সহগেদি গোটেই ইকুৱেচনক আমি কি কৰিম ডিভাইড কৰিম এতিয়া 4x² ক মই কি কৰিম 4 এ ডিভাইড কৰিম প্লাস x ক মই কি কৰিম 4 এ ডিভাইড কৰিম = 3 ক মই কি কৰিম 4 এ ডিভাইড কৰিম এতিয়া কি হৈ গল চাই লোৱা 4 4 কেনসেল যাব x² থাকি যাব চাই লোৱা ভালকৈ থাকি যাব কি x² থাকি যাব আৰু চাই লোৱা ভালকৈ 1x/4 থাকিব আৰু এটা x/4 প্লাস x/4 আৰু থাকিব আমাৰ কি = 3/4 এতিয়া কি কৰিম আমি ইয়াৰ আগত 1 হৈ গৈছে তাৰ মানে x² ৰ সহগটো এটা পূৰ্ণ বৰ্গ সংখ্যা বনি গৈছে ইয়াতে আমাৰ পূৰ্ণ বৰ্গ সংখ্যা আছিলেই 4 টো এটা পূৰ্ণ বৰ্গ সংখ্যা হয় কিন্তু মই ইয়াতে কৰা নাই কিয় কৰা নাই তোমালোকক কনফিউজন না লাগক বুলি মই কৰা নাই এতিয়া চাই লোৱা এতিয়া কৰিম ভালকৈ আমি এতিয়া ইয়াক আমি a + b হোল² ৰ ফৰ্মুলা বনাম কিয় ইয়াতে প্লাসৰ সাইন আছে x² ইয়াক আমি a বুলি ধৰি লৈছো a² হৈ গল প্লাস 2a মানে x আছে * b মানে আমি সেইটো সংখ্যা ধৰিব লাগিব যোনটো সংখ্যা ধৰিলে আমি x/4 পাই যাম এতিয়া b মানে মই ধৰিম x/8 এতিয়া চাই লোৱা x/8 মই কি x/8 নহয় গলতি হৈছে x/8 নহয় সেট তৰিকা 1/8 এটো b মানে মই ধৰিম 1/8 সৰি 1/8 এটো 1/8 হ'ব দে এতিয়া চাই লোৱা 2 ৰে 8 কেবাৰ যাব 4 বাৰ 1/4 হৈ গল * x এটো x/4 মানে কিমান 1/4x আমি x/4 কে লিখিব পাৰিম 1/4 * x এটো x টো ওপৰ লগত মাল্টিপ্লাই হৈছে x * 4 সৰি x * 1 মানে x/4 হৈ যাব একে বস্তু এটো চাই লোৱা এতিয়া a² + 2ab + b² মানে কি হ'ব 1/8 ৰ হোল স্কয়াৰ = কি হ'ব 1/8 ৰ হোল স্কয়াৰ + 3/4 এটো আমি এক্সট্ৰা কৰি লৈছো ইফালে দিব লাগিব বাৰবাৰ মই কৈ থাকা নাই এতিয়া চাই লোৱা a + b মানে 1/8 ৰ হোল স্কয়াৰ হৈ যাব = 1 ৰ স্কয়াৰ মানে 1 8 ৰ স্কয়াৰ 64 + 3/4 এতিয়া চাই লোৱা ইয়াতে x + 1/8 = প্লাস মাইনাস √/। এটা 64 আৰু 4 ৰ এলচিএম হ'ব 64 এতিয়া 1 + 4 ৰে 64 ক কেবা যাব 16 বাৰ 16 3 48 এতিয়া চাই লোৱা ভালকৈ x = প্লাস 1/8 আছে ইফালে গলে -1/8 প্লাস মাইনাস 48 + 1 মানে 49 একবাৰ লিখি দিম 49/64 একবাৰ লিখি দিলো আৰু এতিয়া চাই লোৱা
x ইকুৱেল টু -1/8 প্লাছ মাইনাছ এতিয়া 64ৰ বৰ্গমূল কিমান 8 49ৰ বৰ্গমূল কিমান 7 x ইকুৱেল টু আমি 8 টো এলচিএম ললো -1 প্লাছ -7 এতিয়া চাই লোৱা কৰিম কি therefore x equal to -1 plus 7/8 আৰু বা x equal to -1 minus 7/8 একবাৰ প্লাছৰ সাইন আৰু একবাৰ মাইনাছৰ সাইন লম আমি এতিয়া চাই লোৱা x equal to 7 ৰ পৰা 1 গলে কিমান 6/8 বা x equal to -8/8 -8 ক 8 এদি -1 বাৰ যাব 2 3 গুণ 6 2 4 গুণ 8 আমাৰ এটা মূল লৈছে 3/4 আৰু আনটো মূল লৈছে -1 therefore সমীকৰণটোৰ মূল দুটা 3/4, -1 therefore কৰণটোৰ মূল দুটা কি লৈছিলে -1, 3/4 না -1, 3/4 হ'ব পাৰে এইটো 3/4 আৰু এইটো -1 হৈ গৈছে আমি বৰ্গ সম্পূৰণ পদ্ধতিটো কমপ্লিট কৰি শিকিছো তোমালোকে কি কাম কৰিবা প্ৰেক্টিস কৰি চাবা ভালকৈ ঠিক আছে এতিয়া আমি কৰিম কি এতিয়া কোৱেশ্চন নম্বৰ 2 টো আমি চাইলম চাইবা কোৱেশ্চন নম্বৰ 2 ত কোৱা আছে দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি ওপৰৰ প্ৰশ্ন 1 ত দিয়া দ্বিঘাত সমীকৰণবোৰৰ মূল নিৰ্ণয় কৰা এতিয়া আমি কৰিব লাগিব কি দ্বিঘাত সূত্ৰ এপ্লাই কৰিও ওপৰৰ সমীকৰণ কেইটাৰ মূল উলিয়াব লাগিব যদি মূল কেইটা আছে এতিয়া চাইলো আমি কেনেকৈ ওলাম দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি কিনি সবতকৈ প্ৰথমে আমি দ্বিঘাত সূত্ৰটো জানি লম দ্বিঘাত সূত্ৰটো কি হয় ঠিক আছে এতিয়া ভালকৈ চাইলো তোমালোকে ইয়াতে কোৱেশ্চন এটা মই লৈ ললো কোৱেশ্চন নহয় এটা মই কিবা লৈ ললো আৰু ইম্পৰ্টেন্ট বুলি লৈ ললো এটা মই কি লম ax² + bx + c = 0 x চলকত দ্বিঘাত সমীকৰণৰ আৰ্হিটো মই লৈ ললো ইয়াক মই কি কৰিম এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিত সলিউশন কৰিম চাই লোৱা কেনেকৈ ax² + bx = c টো যদি ইফালে লৈ যাম নহয় -c হৈ যাব এতিয়া বৰ্গ সম্পূৰণ পদ্ধতিৰ আমি দুটা ৰুল শিকিছিলো এটা ৰুল শিকিছিলো 4 মাল্টিপ্লাই কৰাৰ ৰুল আৰু এটা ৰুল শিকিছিলো x² ৰ হক যি আছে সেইটোৱেদি গোটেই ইকুৱেচনক ডিভাইড কৰাৰ ৰুল এতিয়া মই ইয়াক 4 মাল্টিপ্লাই কৰাৰ ৰুলেদি সলিউশন কৰি যাম চাই লোৱা তোমালোকে এইটো নহয় যে তোমালোকে ইয়াক সেকেন্ড ৰুলত কৰিব নোৱাৰিবা যিকোনো দুটা পদ্ধতিৰ ভিতৰত যিকোনো পদ্ধতিত কৰিব পাৰিবা আৰু বাকিও আৰু এটা দুটা পদ্ধতি আছে মই তোমালোকক কোৱা নাই এতিয়া যদি মই কৈ থাকিম ভিডিওটো বহুত দীঘল হৈ যাব এতিয়া চাই লোৱা কৰিম কি সবতকৈ ৰুলটো আছিল x² ৰ সহগৰ লগত আমি কি কৰিম 4 মাল্টিপ্লাই কৰিম চাই লোৱা 4 মাল্টিপ্লাই কৰিলে কি হ'ব 4 * a মানে কি হৈ যাব 4a এইটো যেটো ৰিজাল্ট আহে নহয় এইটো ৰিজাল্ট এদি গোটেই ইকুৱেচনক আমি কি কৰিম মাল্টিপ্লাই কৰিম চাই লোৱা 4a * a মানে 4a² x² + 4a * b মানে 4abx = 4a * c মানে -4ac এটা চাই লোৱা এই দুটাৰ আমি মাজৰ সাইনটো চাম সাইনটো আছে প্লাসৰ তাৰ মানে ইয়াক আমি a + b হোল² ৰ ফৰ্মুলা বনাম চাই লোৱা তোমালোকে ভালকৈ এতিয়া 2ax ৰ হোল² তাৰ মানে আমি 2 ৰ স্কয়াৰ মানে কিমান 4 a ৰ স্কয়াৰ মানে কিমান a স্কয়াৰ x ৰ স্কয়াৰ মানে কিমান x² ইয়াকে আমি এনেকৈ লিখিছো তাৰ মানে এই গোটেইখিনিক আমি কি বুলি ধৰিম a বুলি ধৰিম এতিয়া আমি a স্কয়াৰটো বনালো এতিয়া আমাৰ লাগে 2ab + 2a মানে আমাৰ তাত আছে 2ax এতিয়া b মানে আমি কি ধৰিব লাগিব যাতে আমি এইটো পাই যাম এতিয়া b মানে আমাৰ b এ ধৰিব লাগিব চাই লোৱা 2 * 4 abx 2 * 4 2 * 4 abx 4abx পাই গলো এইটো ইয়াতে তাৰ মানে টুৱাইস a এটো গোটেইটো a b মানে b এ ধৰিছো প্লাস b² জনটো আমাৰ ইফালে নাছিল আমি এক্সট্ৰা কৈ লৈছো b² ইফালে আমি যোগ কৰি দিব লাগিব b² - 4ac এতিয়া চাই লোৱা এটো কি হ'ব a² + টুৱাইস ab + b² মানে a + b ৰ হোল² হৈ যাব ইকুৱেল টু কি হ'ব মাইনাস নহয় b² - 4ac হৈ যাব এতিয়া চাই লোৱা যদি মই 2ax + b ইয়াৰ হোল² উঠাই দিম ইফালে কি আহিব প্লাস মাইনাস আৰু এটা √ওভাৰ আহিব b² - 4ac এতিয়া চাই লোৱা 2ax = এইটো প্লাস b টো যদি মই ইফালে লৈ যাম নহয় -b হৈ যাব প্লাস মাইনাস √ওভাৰ b² - 4ac এতিয়া চাই লোৱা 2a টো আমাৰ x ৰ লগত মাল্টিপ্লাই হৈ আছে যদি মই ইফালে লৈ যাম ডিভাইড হৈ যাব
2a তলত আহি যাব মাইনাছ b প্লাছ মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac এইটোৱে হৈছে আমাৰ এটা দ্বিঘাত সূত্ৰ এইটোৱে সূত্ৰ এপ্লাই কৰি আমি এটা দ্বিঘাত সমীকৰণক সলিউশন কৰিব পাৰিম এইটো কেনেকৈ কৰিব পাৰিম তোমালোকে চাবা এতিয়া এইটো তোমালোকে মুখস্থ কৰিবা এইটো হৈছে আমাৰ দ্বিঘাত সূত্ৰ ঠিক আছে তাৰ মানে আমি কৰিছো কি এটা দ্বিঘাত সমীকৰণৰ আৰ্হিক আমি বৰ্গ সম্পূৰণ পদ্ধতিত সলিউশন কৰোতে কি ওলাইছে আমাৰ এটা দ্বিঘাত সূত্ৰ ওলাই গৈছে এইটো দ্বিঘাত সূত্ৰ এপ্লাই কৰি আমি সলিউশন কৰিব পাৰিম ইয়াৰে পৰা আমাৰ দুটা মূলটো হ'ব এটা মূল হ'ব -b প্লাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac ডিভাইডেড বাই 2a আৰু আনটো মূলটো হ'ব -b মাইনাছ ৰুট অভাৰ b স্কুৱেৰ মাইনাছ 4ac বাই 2a এতিয়া আমি কৰিম কি চাই লোৱা তোমালোকে এইটো ভাবিছা নেকি যদি আমি x স্কয়াৰৰ সহায়েৰে ডিভাইড কৰি মানে সমীকৰণটোক সলিউশন কৰিম তেতিয়া এইটো আমাৰ দ্বিঘাত সূত্ৰটো নাহিব বুলি ভাবিছা নেকি এইটো নহয় এনেকাও আমি কৰিব পাৰিম যদি তোমালোকৰ কনফিউজ লাগিছে চাই লোৱা মই কৰি দিম তেনেকাও ax স্কয়াৰ প্লাস bx প্লাস c ইকুয়াল টু 0 এতিয়া কৰিম কি সবতকৈ প্ৰথমে ইয়াক আমি ax স্কয়াৰ প্লাস bx ইকুয়াল টু প্লাস c আমি ইফালে ললে মাইনাস c বনি যাব এতিয়া চাই লোৱা আমাৰ ৰুলটো কি আছিল গোটেক আমি x স্কয়াৰৰ সহগেৰে ডিভাইড কৰিম বৰ্গ সম্পূৰণ পদ্ধতিত এটো সেকেন্ড পদ্ধতি মই শিকাইছিলো নে সেকেন্ড পদ্ধতিত এটো মই শিকাইছিলো এতিয়া চাই লোৱা মই ax স্কয়াৰক a ৰে ডিভাইড কৰিম প্লাস bx কো মই a ৰে ডিভাইড কৰিম ইকুয়াল টু মাইনাস c কো মই a ৰে ডিভাইড কৰিম এতিয়া চাই লোৱা বনি কি যাব a কেনসেল ইয়াতে থাকিব x স্কয়াৰ প্লাস এটো b বাই a ইনটু x হৈ যাব ইকুয়াল টু এটো মাইনাস c বাই a এতিয়া আমি ইয়াৰ মাজৰ সাইনটো সাম সাইনটো প্লাসৰ আছে আমি a প্লাস b হোল স্কয়াৰৰ ফৰ্মুলা বনাম চাই লোৱা এতিয়া a স্কয়াৰ আমি x ক a বুলি ধৰি লৈছো a স্কয়াৰ প্লাস 2x a মানে x ইনটু b মানে আমি কি ধৰিব লাগিব যাতে আমি এইটো পাই যাম চাই লোৱা b মানে আমি ধৰিব লাগিব b বাই 2a ধৰিব লাগিব চাই লোৱা 2 কেনসেল যাব 2 কেনসেল যাব b বাই a ইনটু x ইয়াতে b বাই a ইনটু x আছে ঠিক আছে b মানে আমি কি ধৰিছো এই গোটেই b বাই 2a আমি কি ধৰি লৈছো b বুলি ধৰি লৈছো এতিয়া চাই লোৱা a স্কয়াৰ প্লাস 2a b প্লাস b স্কয়াৰ যেটো আমাৰ ইফালে নাছিল এটো b স্কয়াৰটো আমি লৈছো কিয় ফৰ্মুলা বনাবৰ কাৰণে লৈছো হেতু আমি ইফালেও প্লাস কৰি দিম b বাই 2 এৰ হোল স্কয়াৰ মাইনাস c বাই a এতিয়া চাই লোৱা কি হ'ব a plus b মানে আমাৰ কি আছে b by 2a আছে a plus b ৰ হোল স্কয়াৰ ইকুৱেল টু b ৰ স্কয়াৰ মানে কি হ'ব b স্কয়াৰ 2a ৰ হোল স্কয়াৰ মানে কি 4a স্কয়াৰ minus c by a এতিয়া চাই লোৱা x plus b by 2a একবাৰ মই হোল স্কয়াৰটো নুঠাম তোমালোকক ভালকৈ বুজাবৰ কাৰণে মই ইয়াতে এইটো উঠাব পাৰিম কিন্তু চাই লোৱা 4a স্কয়াৰটো আমি এলসিএম ললো ওপৰত যি আছে হেইটোৱে থাকি গল b স্কয়াৰ মাইনাস এতিয়া চাই লোৱা এইটো a দি ইয়াক কেইবাৰ ডিভাইড যাব চোৱাচোন 4x মই যদি মই a দি ডিভাইড কৰো কত দেখাই দিম দেখুৱা জগাই নাই কি দি a দি মই 4a স্কয়াৰ যেটো মই এলসিএম লৈছো 4a স্কয়াৰ ইয়াক মই a2 দি যিমান বাৰ যাব নহয় ইয়াৰ লগত হেইটো মাল্টিপ্লাই কৰিব লাগিব এলসিএম লোৱা তোমালোকে জানা কি জান মই মানে এইটো বস্তুটো কিয় বাৰ বাৰ কৈ আছো মানে ষ্টুডেন্টক মই যেতে পঢ়াই থাকো না তেতে খুদে ষ্টুডেন্ট হেইটো কথাটো মই কৈ থাকো তোমালোকক চাই লোৱা এতিয়া এইটো a দি যেটো আমি এলসিএম লৈছো ইয়াক কেইবাৰ যাব চাই লোৱাচোন 4a স্কয়াৰক 4 ইয়াতে দেখাই দিম 4a স্কয়াৰক a দি কেইবাৰ ডিভাইড যাব a দি a স্কয়াৰক এটা a স্কয়াৰ বাৰ গল 4 * a 4a বাৰ যাব তাৰ মানে না বুজি পানা আকৌ ভালকৈ চাই লোৱা যদি বুজি পানে 4a স্কয়াৰক a দি এতিয়া 4a স্কয়াৰ মানে কি মানে 4a * a দুটাই মিলাইতো a স্কয়াৰ হৈছে এতিয়া এটা কেনসেল গল 4 * a 4a থাকিল তাৰ মানে 4a বাৰ যাব চাই লোৱা এইটো a দি ইয়াক 4a বাৰ যাব এইটো 4a টু ইয়াৰ লগত মাল্টিপ্লাই কৰিম তাৰ মানে 4ac হৈ যাব এতিয়া চাই লোৱা এতিয়া আমি কৰিম কি x + b / 2a = টু স্কয়াৰ উঠালে ইফালে প্লাস মাইনাস আইব আৰু এটা ৰুট অভাৰ আহি যাব ওপৰত b স্কয়াৰ মাইনাস 4ac তলত 4a ৰ স্কয়াৰ এতিয়া চাই লোৱা x = এটো চাই লোৱা প্লাস b by 2a আছে ইফালে গলে মাইনাস b by 2a হৈ যাব প্লাস মাইনাস এটো 4a স্কয়াৰৰ বৰ্গমূল আহিব 2a 4ৰ বৰ্গমূল 2a স্কয়াৰৰ বৰ্গমূল a ওপৰত থাকি গল b স্কয়াৰ মাইনাস 4ac এতিয়া চাই লোৱা ইয়াতেও 2a আমি এলসিএম লব পাৰিম ইয়াতে লিখি দিম ইফালে মই পলটাব বিচাৰা নাই 2a আৰু 2 এৰ এলসিএম হ'ব 2a হ'ব এলসিএম টু
এতিয়া মাইনাছ বি প্লাছ মাইনাছ ৰুট অভাৰ বি স্কুৱেৰ মাইনাছ 4ac এতিয়াও আমাৰ ওলাই গ'ল এইটো দ্বিঘাত সূত্ৰটো চাই লোৱা বুজি পাইছানে এতিয়া আমি কৰিম কি দ্বিঘাত সূত্ৰ এপ্লাই কৰি খিনি এটা দ্বিঘাত সমীকৰণক কেনেকৈ সলিউশন কৰিব পাৰিম এইটো কথাটো আমি শিকি লম চাই লোৱা ভালকৈ এটা কোৱেশ্চন মই লম এটা কোৱেশ্চনটো লৈছো মই ফাৰ্ষ্টৰ কোৱেশ্চনটোকে লৈ ললো 2x² - 7x + 3 = 0 এক নম্বৰৰ এক কোৱেশ্চনটোৱে মই লৈ ললো 4.3 এক্সাৰসাইজৰ এক্সাৰসাইজ 4.3 ৰ এক নম্বৰৰ এক কোৱেশ্চনটোৱে লৈ ললো কোৱেশ্চনটো কি আছে 2x² - 7x + 3 = 0 এতিয়া আমি এইটো সমীকৰণটোৰ মূল আছে নাই চাই লব পাৰো চাই নলম আমি কিয় কোৱাচোন তেতিয়া আমি এইমাত্ৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে ইয়াক সলিউশন কৰাত আমি চাইছিলো ইয়াৰ মূলটো আছে বুলি আমি দেখা পাইছিলো তাৰ মানে ইয়াৰ মূলটো আছে এতিয়া আমি কৰিম ইয়াক সলিউশন চাই লোৱা ভালকৈ তোমালোকক এনেও মূল আছে নাই বুলি নাহে মানে এক্সামত গম পাইছানে আহিলেও 1 মাৰ্কছৰ কোৱেশ্চনটো আহে এটা তোমালোকে কি কৰিবি এনেকা যদি সমীকৰণটো দিয়া থাকে তলৰ সমীকৰণটো সমাধান কৰা বুলি তোমালোকক দি দিয়ে যদি কয় তলত দিয়া সমীকৰণটো দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰা বুলি কয় মূল চুল চাব নালাগে ডাইৰেক্ট সমাধান কৰিব পাৰা এনেকৈ চাই লোৱা কেনেকৈ যদি তোমালোক কয় যদি মূল আছে তেন্তে সমাধান কৰা বুলি কলে আকৌ চাব লাগিব যদি মূল আছে বুলি কয় যদি ডাইৰেক্ট সমাধান কৰা বুলি কয় তেতিয়া তোমালোকে বুজিব লাগিব ইয়াৰ মূলটো আছে মূল থাকিলেতো সমাধান কৰিব পাৰিবা নহয় এতিয়া চাই লোৱা ইয়াতে a মানে আমাৰ কি আছে 2 b মানে আমাৰ আছে কিমান -7 c মানে আছে আমাৰ কিমান 3 এটো কেনেকৈ গম পালো আমি চাইলো আমাৰ আৰহিটো আছিল কি ax² + bx + c = 0 তাৰ মানে x² ৰ সহগক আমি a বুলি কম আৰু x ৰ সহগক আমি b বুলি কম আৰু ধ্ৰুৱক পদ যত মানে আমাৰ চলক নাই তাক আমি c বুলি কম এতিয়া চাইলোৱা x² ৰ সহগ কি আছে 2 a মানে 2 এতিয়া x ৰ সহগ কি আছে -7 b মানে -7 এতিয়া c মানে 3 এটা c মানে +3 কিয় লিখা নাই বুলি তোমালোকে কবার +3 মানে কি কোৱাচোন 3 মানে +3 হয় যেতিয়া আমি মাইনাস বুলি বুজাব লাগিব -3 বুলি লিখিব লাগিব এটো 3 লিখা বা +3 লিখা একে হয় এটো এটা চাইলা ভালকৈ ইয়াক সলিউশন কৰিম আমি therefore x = একবাৰ মই দ্বিঘাত সূত্ৰটো লিখি দিম তোমালোকৰ সুবিধাৰ কাৰণে কি হ'ব -b + -√b² - 4ac / 2a এতিয়া চাইলা -b মানে আমাৰ কি আছে চাইলা b মানে আছে -7 plus minus root over b square মানে -7 or whole square minus 4 into a মানে আমাৰ তাত আছে 2 into c মানে আমাৰ তাত কি আছে এটো চাইলো 3 divided by 2 into a মানে আমাৰ তাত আছে 2 এতিয়া তো কামে শেষ ইয়াৰ খালি ক্যালকুলেশন বসি গৈছে তলত আহিল 4 2 2 4 ওপৰত -a +7 হৈ গল প্লাস মাইনাস root over 7 ৰ স্কয়াৰ মানে কিমান 49 মাইনাসৰ স্কয়াৰটো প্লাস বনি যাব এতিয়া চাইলা -a কি প্লাস হ'ব এতিয়া চাইলো -4 2 8 8 3 গুণ কিমান 24 এতিয়া চাইলোৱা তোমালোকে তলত আহিল 4 7 প্লাস মাইনাস √ ওভাৰ 49 ৰ পৰা যদি 24 মাইনাস কৰিম আমাৰ আহিব 25 এতিয়া তলত আহিল 4 7 প্লাস মাইনাস 25 ৰ বৰ্গমূল কিমান 5 এতিয়া চাইলোৱা therefore x = একবাৰ আমি কি কৰিম 7 + 5/4 একবাৰ প্লাসৰ সাইন লম আৰু একবাৰ মাইনাস বা x = আমি কৰিম 7 - 5/4 এতিয়া কি হ'ব চাইলোৱা 7 আৰু 5 যোগ কৰিলে 12/4 by 2x হয় x = 7 ৰ পৰা 5 গলে 2/4 2 * 2 2 2 4 4 3 * 12 তাৰ মানে মূল দুটা ওলাইছে এটা 3 আৰু এটা 1/2 therefore মূল দুটা ওলাইছে এটা কি ওলাইছে 3 আৰু এটা 1/2 ওকে এটা 3 আৰু এটা 1/2 আমাৰ আছে মূল এনেকৈ আমি সলিউশন কৰিম দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি কিনি যিকোনো দ্বিঘাত সমীকৰণক ঠিক আছে এতিয়া চাইলোৱা আৰু এটা কৰি দিম মই তোমালোকৰ সুবিধাৰ কাৰণে চাইলোৱা কোনটো কোৱেশ্চন কৰি দিম কোৱেশ্চন নম্বৰ কোনটো কৰি দিম কোৱেশ্চনৰ দুইটোকে মই কৰি দিম 2x² + x - 4 আছে = 0 বা তোমালোকে কবাৰা এটো কৰি দিক বুলি কব পাৰা কাৰণ √3 আছে চাইলো তিনিটোৱে মই কৰি দিম 4x² + 4 √3x + 3 = 0 1 और किमान 3 4x² to plus 4 √3 x और এটা আছে +3 = 0 ইয়াক আমি সলিউশন কৰিম দুইঘাত সূত্ৰ ব্যৱহাৰ কৰি কিনি ঠিক আছে এতিয়া চাই লোৱা ইয়াতে a মানে কিমান আছে a মানে আছে 4a2
বি মানে কিমান আছে বি মানে এক্সৰ আগৰ যিমানখিনি আছে এক্সৰ খ গোটেই আমাৰ বি হয় 4√3 আৰু চি মানে আছে আমাৰ 3 এতিয়া চাই লোৱা therefore x is equal to ফৰ্মুলাটো কি আছিল -b plus -√b² minus 4ac divided by 2a তোমালোকে ফৰ্মুলা নিলিখা কৈ ডাইৰেক্ট ইয়াতে মানে মান বৰ বহাই দিলে হ'ব চাই লোৱা কিন্তু যেতিয়া প্ৰথমে তোমালোকে কৰিবা ফৰ্মুলাটো লিখিখিনি কৰিবা কাৰণ যদি ফৰ্মুলাটো লিখিখিনি কৰা নহয় কি যাব তোমালোকৰ ফৰ্মুলাটো সোনকালে মুখস্থ হৈ যাব সূত্ৰটো এতিয়া চাই লোৱা -b মানে আমাৰ তাত কি আছে চাই লোৱা b মানে 4√3 plus -√b² মানে কিমান 4√3 ৰ হোল স্কয়াৰ minus 4 into a মানে কিমান আছে চাই লোৱা a মানে 4 into c মানে 3 divided by 2a 2 into a মানে কিমান 4 এটা চাই লোৱা এতে a মানে 4 b মানে 4√3 c মানে 3 তে চাই লোৱা তলত 8 হৈ যাব এটো -4√3 plus -3 দে √4 ৰ স্কয়াৰ 16 into √3 স্কয়াৰ কিমান 3 আৰু 16 3 48 minus 4 4 16 16 3 48 48 এর পৰা 48 গলে 0 0 ৰ বৰ্গমূল 0 হ'ব চাই লোৱা ভালকৈ 8 -4√3 plus -√0 এতিয়া 0 ৰ বৰ্গমূল কিমান 0 0 স্কয়াৰ মানে কিমান 0 0 স্কয়াৰ মানে কিমান 0 into 0 0 into 0 মানে কিমান 0 তাৰ মানে 0 ৰ বৰ্গমূল কিমান হ'ব 0 হ'ব এতিয়া চাই লোৱা ওলাল কি আমাৰ 8 ওপৰত -4√3 plus -0 এতিয়া আমি কৰিম কি চাই লোৱা একবাৰ প্লাসৰ সাইন লম একবাৰ মাইনাসৰ সাইন লম চাই লোৱা কেনেকৈ therefore x is equal to তলত আছে 8 ওপৰত আছে কি চাই লোৱা তোমালোকে ভালকৈ -4√3 plus 0 -4√3 plus 0/8 বা x is equal to একবাৰ লম আমি কি -4√3 minus 0/8 একবাৰ ইয়াতে ললো প্লাস ইয়াতে ললো মাইনাস এতিয়া চাই লোৱা x is equal to -4√3/8 বা x is equal to -4√3/8 এটা 4 দি এক দুইবাৰ যাব এটো 4 দি এক দুইবাৰ যাব তাৰ মানে আমাৰ आंसरটো ওলাইছে কি x is equal to এটা ওলাইছে -√3/2 x -√3/2 ওলাইছে therefore সমীকৰণটোৰ মূল দুটা এটা ওলাইছে -√3/2 আৰু এটা ওলাইছে -√3/2 এইটো হৈছে আমাৰ সমাধান তোমালোকে এনেকৈ সলিউশন কৰিব পাৰিবা তোমালোকে কি কৰিবা যি কেইটা ৰৈছে অংক কেইটা চাইলবা আমি বৰ্গ সম্পূৰণ পদ্ধতিত গোটেই কেইটাই সলিউশন কৰিছো আৰু দুইঘাত সূত্ৰৰ কাৰণে আমি দুইঘাত সূত্ৰ ব্যৱহাৰ কৰি আমি এইটো 1 আৰু এইটো 3 সলিউশন কৰিছো তোমালোকে এই কেইটা যি কেইটা ৰৈছে ইয়াৰটো মূল নাই তেতিয়া আমি চাইছিলো যি কেইটা ৰৈছে এই তিনটা তোমালোকে সলিউশন কৰিবা সলিউশন কৰিখিনি যদি তোমালোকে নোৱাৰা কমেন্টত খুদিব পাৰিবা মই নেক্সট ভিডিও যেতিয়া বনাম সবতকৈ প্ৰথমে তোমালোকৰ ডাউটখিনি ক্লিয়াৰ কৰিখিনি নেক্সট ভিডিওটো আমি বনাম নেক্সট ভিডিওত আমি 3 ৰ পৰা ষ্টাৰ্ট কৰিম 2 লৈকে আমাৰ শেষ হৈছে এতিয়া আমি 3 ৰ পৰা ষ্টাৰ্ট কৰিম 3 ৰ পৰা আমি ষ্টাৰ্ট কৰিম ঠিক আছে নেক্সট ভিডিওত মোটামুটি কমপ্লিট কৰিবৰ চেষ্টা কৰিম 1.5 ঘণ্টা মান হলে ঠিক আছে এতিয়া মই ইয়াতে বাদ দিম কাৰণ মোৰ তাত আজি ইমান ডাটাও নাই ডাটা কম আছে এতিয়া আপলোড কৰিবৰ কাৰণে